अरविंद केजरीवाल मुक्ति दियो, मुक्ति दियो, मुक्ति दियो। अरविंद केजरीवाल मुक्ति दियो, मुक्ति दियो, मुक्ति दियो। आम आदमी पार्टी जिंदाबाद, जिंदाबाद। आम आदमी पार्टी जिंदाबाद, जिंदाबाद। गणतंत्र रक्षा करो, रक्षा करो, रक्षा करो, रक्षा करो, रक्षा करो, रक्षा करो। बीजेपी दुशासन दूर करो, दूर करो, दूर करो। बीजेपी दुशासन दूर करो, दूर करो, दूर करो। बीजेपी दुशासन दूर करो, दूर करो, दूर करो। गणतंत्र रक्षा करो, रक्षा करो, रक्षा करो। गणतंत्र रक्षा करो, रक्षा करो, रक्षा करो। दिल्ली मुख्यमंत्री केजरीवाल बिना शर्त मुक्ति दियो, मुक्ति दियो, मुक्ति दियो। दिल्ली मुख्यमंत्री अरविंद केजरीवाल मुक्ति दियो, मुक्ति दियो, मुक्ति दियो। दिल्ली मुख्यमंत्री केजरीवाल अनतिपलमे मुक्ति दियो, मुक्ति दियो, मुक्ति दियो। नमस्कार সাংবাদিক বন্ধুসকল আমি কাৰ্বি আংলং জিলা আম আদমি তৰফৰ পৰা অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ আৰু বৰ্তমান চৰকাৰকো জনাব বিচাৰিছোঁ আপোনালোকে বৰ্তমান চৰকাৰখনে এই গণতন্ত্ৰক নিষেধ কৰা যিটো ৰাজনীতি চলাইছে এই ৰাজনীতি বন্ধ কৰক আৰু দিল্লী মুখ্যমন্ত্ৰী আমাৰ আম আদমিৰ সভাপতি ডাঙৰীয়াক বিনা চৰ্তে মুক্তি দিব লাগে তেখেতক এই বিনা চৰ্তে এইটো কাৰণে মুক্তি দিব লাগে তেখেতে কোনো চোৰ ডকাইত গুণ্ডা মাৰ্ডাৰ কৰা নাই কাৰণ তেখেতে গণতন্ত্ৰক সজাগ কৰিব বিচাৰিছে গণতন্ত্ৰক সজাগ কৰিব বিচাৰিছে ভাৰতীয় যিখন সংবিধান এই সংবিধানখন বৰ্তমান চৰকাৰে মোহাৰি পেলাইছে এই তাৰ পৰা মুক্তি দিবৰ কাৰণে কেজৰিৱালে মাত মাতিছে আৰু অসমৰ হৈ যিটো ভাৰতবৰ্ষত যিটো আপোনাৰ কাৰ্ড বলবৎ কৰিছে এই কাৰ্ডটো ইয়াৰ পৰা আমি উঠাই ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাৰ এগেইনষ্টত মাত মাতিছোঁ তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰিছে কাৰণ গণতন্ত্ৰক যিটো দুঃশাসন কৰিছে গণতন্ত্ৰক যিটো শোষণ কৰিছে এই শোষণ কৰাটোৰ ওপৰত মাত মাতিছে আৰু অসমৰ ৰাইজক মই সদয় জনাব বিচাৰিছোঁ 855জন শ্বহীদৰ তেজৰে 71 চনৰ নিশা আমাৰ যিটো অসমৰ যিটো প্ৰব্ৰজনকাৰী ৰোধৰ এগেইনষ্টত আমি অসমৰ ৰাইজে যিটো প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদক যেটো চুক্তি কৰিলে এই চুক্তিটো অমান্য কৰি তেওঁলোকে 14 চনলৈকে বলবৎ কৰি ৰাখিছে তাৰ পৰা মুক্তি দিবৰ কাৰণে অৰবিন্দ কেজৰিৱালে বা আমি আম আদমি সমস্তজনে আমি ইয়াত মান মাতিছোঁ আৰু অসমৰ ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি আজি এই বৰ্তমান চৰকাৰখনে যিটো আইন উলংঘা কৰি আমাৰ ওপৰত ইডি CBI লগাই এৰেষ্ট কৰিব বিচাৰিছে তাক আমি হুজুৰে প্ৰতিবাদ কৰিছোঁ আৰু লগতে আমাৰ দিল্লী মুখ্যমন্ত্ৰীক বিনা চৰ্তে মুক্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাৰ্বি আংলং আম আদমি দলৰ তৰফৰ পৰা